স্মাৰ্ট মিটাৰত যদি বিজেপি দলে নিজৰ সুফলৰ আহিলা হিচাপে সাধাৰণ মানুহৰ মূৰত কঁঠাল ভাঙি সাধাৰণ মানুহৰ তেজ চুই পেলাই এনেকুৱা ধৰণৰ বিজ্ঞান প্ৰযুক্তিৰ কথা কোৱা এই স্মাৰ্ট মিটাৰ আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু তাৰ বিৰুদ্ধে আমি মাত এটা লৈছোঁ। আমি সেইকাৰণে কৈছোঁ যে কংগ্ৰেছ দলৰ নেতৃত্বত 2026 সংবিধানে কৈছিলে যে আমাৰ গোটেই ভাৰতবৰ্ষৰ চাৰিওফালে বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক সমান চকুৰে চাই সমান মৰ্যাদা দি সমান অধিকাৰ দি সকলোকে সমভাৱে এখন চৰকাৰে দায়িত্ব লোৱাটো উচিত। সংবিধানৰ নামত শপত লৈ চৰকাৰ গঠন কৰাৰ পিছতো এওঁলোকে বাৰে বাৰে সংবিধানখনক দেশৰ সংবিধানখনক সদায় উলংঘন আৰু অৱমাননা কৰি আহিছে। ইয়াতকে আৰু দুখৰ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে যে বৰ্তমান সময়ত আমাৰ অসমখনত এওঁলোকে গোটেই অসমৰ জনসাধাৰণক ধৰ্মৰ নামত দুখন দুনিয়াত বিভক্ত কৰি পেলালে আৰু দুখন দুনিয়াত বিভক্ত কৰি বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু বসতিপূৰ্ণ যিবিলাক অঞ্চল আছে বৰ দুৰ্ভাগ্যজনক। এই কথাটো ক'বলৈ পাই মই মনত সঁচাকৈ বৰ দুখ পাইছোঁ যে আমি এখন ভাৰতৰ সংবিধানে দিয়া ইমান ধুনীয়া এক পৰিৱেশত আমি আমাৰ দেশৰ একোজন পদবীধাৰী লোক চৰকাৰৰ কোনোবা চৰকাৰ কৰিছে কোনোবা বিৰোধী দলত আছে, কিন্তু আমাৰ দায়িত্ব কি? বহু বছৰৰ আগতে ডক্টৰ অটল বিহাৰী বাজপেয়ীয়ে এই ভাৰতৰ প্ৰধানমন্ত্ৰীজনক সোঁৱৰাই দিছিলে। যেতিয়া মানুহ চৰকাৰত থাকে আমাৰ শাস্ত্ৰই কৈ আহিছিলে যে তেওঁ ৰাজধৰ্ম পালন কৰা উচিত। আৰু ৰাজধৰ্ম মানে কি? সকলোকে সমানভাৱে সুবিধা দিয়া, সমানভাৱে সন্মান কৰা, সমানভাৱে ব্যৱহাৰ কৰা, সকলোৰে প্ৰতি সদয় হোৱাটো। কিন্তু বৰ দুৰ্ভাগ্যৰ কথা যে বৰ্তমান অসমত যিখন চৰকাৰ আছে সেই চৰকাৰখনে কিন্তু বাছি বাছি ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ৰাইজক মাহিয়াই দিছে। কেৱল মাহিয়াই নহয়, সকলো দিশতে বৈষম্য কৰি আহিছে। সকলো দিশতে এই যে মই দুখন দুনিয়াৰ কথা কৈছোঁ, এই দুইখন দুনিয়াৰ মাজত সংঘাত লগাবৰ কাৰণে, দুইখন দুনিয়াৰ মাজত হিংসা বিদ্বেষ আৰু এক ঘৃণাৰ পৰিৱেশ বৰকৰাৰ ৰাখিবৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰি আহিছে।